বন্ধু বান্ধৱীসকল আজি আমি এনেকুৱা এটা লেসন এনেকুৱা এটা টপিক আমি ডিসকাস কৰিম যেটো আপোনাৰ জীৱনে নহয় যিমান মানৱ জাতি আছে গোটেই মানৱ জাতিৰ কাৰণে ইম্পৰ্টেন্ট গতিকে এইবিলাক বস্তু যদি আপুনি একবাৰ জানি থয় তেন্তে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ভাই ভণ্টিক আপুনি জনাব পাৰিব যদি আপোনালোকে জানে ভাল কথা তথাপি মই ৰিকুৱেষ্ট কৰিম এবাৰ চাই লওক সম্পূৰ্ণ শুনি লওক কাৰণ কিছুমান এনেকুৱা কথা আছে যে আপুনি জনাৰ ফলত আপোনাৰ জীৱনত কাম আহিব ফাৰ্স্ট আমি যাওঁ সংবিধান আমাৰ ইন্ডিয়ান কনস্টিটিউশন কি সংবিধানটো কি আমি যে কম শব্দত যদি ব্যাখ্যা কৰোঁ সংবিধান হৈছে এখন দেশৰ মৌলিক আইন এই মৌলিক শব্দটো আমি অলপ পিছত আৰম্ভ কৰিম একচুয়ালি আমাৰ টপিকটো আজিৰ হল মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস এইটোৱে আমি বিষয় আজিৰ কিন্তু আমি তাৰ আগত সংবিধান শব্দটো কি সংবিধান কি কয় আমাক এইটো আমাক জানিব লাগিব সংবিধান হৈছে এনে এখন দেশৰ মৌলিক আইন যি সেই দেশৰ শাসন প্ৰণালী সরকার গঠন আৰু নাগৰিকৰ অধিকাৰসমূহ বা নাগৰিকৰ অধিকাৰবোৰ নিৰ্ধাৰণ কৰে বুজি পাইছে সংবিধান এনেকুৱা এখন আইন যি হল এখন মৌলিক আইন মানে ইয়াক আমি ভংগ কৰিব নোৱাৰি মৌলিক কেতিয়াও ভংগ নহয় যি দেশৰ শাসন প্ৰণালী হল শাসন কৰা যিবিলাক মানে আমাক নীতি নিয়ম আদি চলাব যেহেতু আমি আইন প্ৰণালী বুলি ক'ব পাৰোঁ আৰু সরকাৰৰ গঠন কাৰ্যকৰ্তা আৰু নাগৰিকৰ অধিকাৰসমূহ নিৰ্ধাৰণ কৰে এইটোকে আমি সংবিধান বুলি জনা যাওঁ ঠিক আছে আৰু যদি আমি চাওঁ যে এই মৌলিক অধিকাৰসমূহ ভাৰতে যেতিয়া আমাৰ ভাৰতৰ সংবিধানখন লিখিছিল বা ভাৰতৰ সংবিধানখন যেতিয়া সংশোধন কৰিছিল তেতিয়া এই মৌলিক অধিকাৰসমূহ ক'ৰ পৰা ইনক্লুড কৰিছিল ইউএছৰ পৰা এই মৌলিক অধিকাৰ আৰু ন্যায়পালিকাৰ স্বাধীনতা এই দুটা ইউএছৰ পৰা ভাৰতৰ সংবিধানত ইনক্লুড কৰিছিল ঠিক আছে এতিয়া যাওক আমাৰ একচুয়ালি আজিৰ বিষয়টো হল মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস এইটো আমি ক'লো যে ভাৰতীয় সংবিধান হৈছে মৌলিক আইন তো আমাৰ মৌলিক অধিকাৰ কিছুমান আছে যিবিলাক চৰকাৰে আমাক ভংগ কৰিব নোৱাৰে ঠিক আছে মৌলিক অধিকাৰ ইমান ইম্পৰ্টেন্ট আমাৰ জীৱনৰ কাৰণে তো আপুনি যদি চাই সম্পূৰ্ণ সৰু এটা ভিডিও হ'ব যদি সম্পূৰ্ণ চাই গম পাব যে মৌলিক অধিকাৰ সংবিধান ধাৰা ইয়াত আছে আমাৰ 14 to 32 একচুয়ালি আমাৰ 12 to 35 আছে 12 to 35 আমাৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা আছে কিন্তু আপুনি এটা কোশ্চেন আহিব পাৰে আপোনাৰ মনত যে 12 to 32 কি লিখা আছে ইয়াত ঠিক আছে আমাৰ মই এতিয়া আপোনাক মই বৰ্ণনা কৰি দিম যে 12 13 এই দুটা ধাৰাত অকল ৰাজ্যৰ কথাহে বৰ্ণনা কৰা আছে ঠিক আছে ৰাজ্যৰ কথা বৰ্ণনা কৰা আছে যেটো আমাৰ ইমান ইম্পৰ্টেন্ট নহয় আৰু 33 34 35 ইয়াতো বেলেগ বৰ্ণনা কৰা আছে যেটো আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় মই আপোনাক কম কিন্তু 14 পৰা 32 লৈ আমাৰ ইমান ইম্পৰ্টেন্ট আমাৰ জীৱনৰ কাৰণে যেটো আপুনি এতিয়া চালে গম পাব ঠিক আছে ভাৰতীয় সংবিধানৰ ভাগ 3 মানে পাৰ্ট 3 ত ধাৰা 14 পৰা 32 লৈ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা আছে মনত ৰাখিব যে এনেকুৱা হ'ব পাৰে যে আমি মৌলিক অধিকাৰসমূহ আমি দাবী কৰি আছো কিন্তু ক'ত আছে আমি নাজানো যে ভাৰতীয় সংবিধানৰ ভাগ 3 ত আছে মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা যত আমাৰ 14 পৰা 32 লৈ আমাক বৰ্ণনা কৰি দিছে এতিয়া আমি যদি কম যে মৌলিক অধিকাৰ কি যেনেকুৱা আমাৰ ক'লো যে সংবিধান কি তো মৌলিক অধিকাৰ কি ইয়াত যদি আমি একটা ডেফিনেশন দিব চেষ্টা কৰো ইয়া হৈছে নাগৰিকৰ সেইবিলাক অধিকাৰ যিকোনো চৰকাৰে কেতিয়াও কাঢ়ি ল'ব নোৱাৰে মৌলিক অধিকাৰ আমাৰ এনেকুৱা এটা অধিকাৰ যিবিলাক চৰকাৰে কেতিয়াও ল'ব নোৱাৰে ভংগ কৰিব নোৱাৰে কিবা বিশেষ প্ৰয়োজন আহিলে তেতিয়া কথাটো বেলেগ কি কেতিয়াবা দেশত ইমাৰ্জেন্সি এনেকুৱা আহি গল তেতিয়া তথাপি আমাৰ মৌলিক অধিকাৰসমূহ সম্পূৰ্ণৰূপে উলংঘন কৰিব নোৱাৰে আৰু এই অধিকাৰ সংবিধানে সংৰক্ষণ কৰে আৰু ৰক্ষণাবেক্ষণ কোনে দিয়ে এই অধিকাৰসমূহ সংবিধানে দি আছে মানুহৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ কোনে দি আছে সংবিধানে দি আছে এইটো ভিডিওৰ জৰিয়তে আমি কিছুমান বস্তু জানিব যিবিলাক আজিৰ সময়ত আমাৰ মৌলিক অধিকাৰসমূহ ভংগ হৈ আছে লাহে লাহে ঠিক আছে মৌলিক অধিকাৰ ধাৰাবিলাক যদি আমি চাওঁ ব্যাখ্যা যদি কৰোঁ তেন্তে মই আপোনাক ক'লো যে 14 ৰ পৰা 32 যিকেইটা আমাৰ মোস্ট ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে ধাৰা 14 ত আমাৰ কি লিখিছে সাম্য অধিকাৰ সাম্য মানে ৰাইট টু ইকুৱেলিটি যে সকলো নাগৰিকে আইনৰ আগত সমান এতিয়া চাওক আইনৰ ওচৰত সকলো মানুহে সমান হ'ব যাৰ কোনো লিং জাতি ভেদ ধৰ্ম কোনো ধৰণৰ বৈষম্যতা নাথাকিব অৰ্থাৎ এজন হিন্দু মানুহ যদি আইনৰ ওচৰত যায় ইও যেনেকুৱা
মহত্ব পাব, এজন মুছলিম শিখ মানুহ গ'লেও একেই মহত্ব পাব। অৰ্থাৎ আইনৰ ওচৰত সকলো মানুহকে সমান নজৰত দেখাৰ এইটো আমাৰ মৌলিক অধিকাৰ, যি আমাৰ ভাৰতৰ সংবিধান পাৰ্ট 3 14 এইটো উল্লেখ কৰা আছে, ৰাইট টু ইকুৱেলিটি। বুজি পাইছে? 15 যদি আমি চাওঁ যে 15 আমাৰ মৌলিক অধিকাৰ দিয়া আছে যে জাতি, ধৰ্ম, লিংগ, জাতিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নকৰা। অৰ্থাৎ এইজন হিন্দু, এইজন শিখ, এইজন মুছলিম এইবিলাকলৈ কোনো ধৰণৰ জাতি ভেদ কৰিব নালাগে। অৰ্থাৎ মানুহ তো মানুহ, কোনো ধৰণৰ জাতি ভেদাভেদ ইয়াত দেখিবলৈ পোৱা নাযায়। ক'ত? ভাৰতৰ সংবিধান পাৰ্ট 3 মৌলিক অধিকাৰৰ 15 নম্বৰত আমাৰ আছে জাতি, ধৰ্ম, লিংগ ভিত্তিত সকলোকে একে নজৰত দেখিব লাগিব, কোনো ধৰণৰ জাতিভেদ হ'ব নালাগে। 16 আমাৰ আছে চৰকাৰী চাকৰিত সম সুযোগ। অৰ্থাৎ 16 আমাক কি কৈছে যে যিমানবোৰ চৰকাৰী ভেকেঞ্চি আহিব ইয়াত কোনো ধৰণৰ জাতি, ধৰ্ম, লিংগ, যে এইজন মহিলা এজনক বেছি চিট দিয়া হ'ব, ভেকেঞ্চি বেছি পাব, বা পুৰুষ এজনে বেছি ভেকেঞ্চি পাব, এনেকুৱা ধৰণৰ কোনো ধৰণৰ ছিষ্টেম নাই। ঠিক আছে? এটা কথা আপোনাৰ মনত এতিয়া আহিব পাৰে যে আমাৰ যিমানবোৰ ভেকেঞ্চি আছে ST, ST, SC, OBC ইহঁতক অলপ বেছিকৈ দেখুওৱা হয়। কিন্তু এতিয়া এই কথাটো যদি বেছিকৈ কোৱা যায় তেন্তে এটা সমস্যাৰ সন্মুখীন হ'ব। এইটো ইয়ালৈ কিছুমান আছে এনেকুৱা পদক্ষেপ যি আগতে এইবিলাক কাষ্টক মানে ওপৰলৈ লোৱাৰ কাৰণে এটা সমপৰ্যায় অনা হৈছিল, যাৰ ফলত এতিয়ালৈকে এইটো ছিষ্টেম চলি আছে। যিহওক আমি এইবিলাক কথা নকওঁ, আমি কওঁ যে 16 আমাৰ কি আছে চৰকাৰী চাকৰিত সকলো মানুহক সমান নজৰত দেখা। অৰ্থাৎ সকলো মানুহ যিমান ভেকেঞ্চি আছে যোগ্যতা অনুসৰি ইয়াত সমানে পাব। 17 সবতকৈ মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুত কুৱেশ্যন আহে যদি আপুনি ষ্টাডি কৰি আছে তাৰ কাৰণে, আৰু যদি আপুনি জানি থয় তেন্তে জানি থওক। অস্পৃশ্যতা নিষিদ্ধ, আনটাচেবিলিটি এবলিষ্ট। ঠিক আছে? ইয়াত আজিৰ সময়ত আগত বহুত বেছি চলিছিল। যেনেকুৱা আমি যদি চাওঁ যে ডক্টৰ ভীমৰাও আম্বেদকাৰ, যিজন মানুহে সংবিধান লিখাত ইমান ডাঙৰ যোগদান আছিল, তেতিয়াৰ সময়ত এই ডক্টৰ ভীমৰাও আম্বেদকাৰক এটা দলিত জাতিৰ পৰা বিলং কৰাৰ কাৰণে ইয়াক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। এই এনেকুৱা এটা মানে কি আছিল যে যিবিলাক দলিত জাতি, পিছপৰা মানুহ, এটা বিশেষ জাতিৰ পৰা বিলং কৰে, ইহঁতক মানে এটা বেকা নজৰে দেখে যে ইহঁতে পিছত থাকিব, বা ইহঁতক যদি আমি আমাৰ সমাজত একে পৃষ্ঠভূমিত চাওঁ তেন্তে আমাৰ কি হ'ব, আমাৰ ধৰ্ম নষ্ট হ'ব। এনেকুৱা ধৰণৰ চ'চ আছিল আগৰ সময়ত। কিন্তু এতিয়াও এনেকুৱা ধৰণৰ চ'চ দেখিবলৈ পোৱা যায় আমাৰ সমাজত। কিন্তু আমাৰ ফাণ্ডামেণ্টেল ৰাইটছে আমাক কি কৈ আছে যে এইবিলাক হ'ব নালাগে। যদি এইবিলাক কোনোবাই কৰে তেন্তে আপোনাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছে, মৌলিক অধিকাৰ, এইবিলাক ভংগ হয়। যদি এইবিলাক ভংগ হয় তেন্তে আপুনি কি কৰিব, এইটো আমাৰ মৌলিক অধিকাৰত লিখা আছে, মই আপোনাক ক'ম, সম্পূৰ্ণলৈ যাওঁ। বুজি পাইছে? এতিয়া 18 কথাটো আহিল, 18 ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে? 18 ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া আপুনি চাওক যে 19 অভিব্যক্তিৰ স্বাধীনতা, কথা কোৱাৰ অধিকাৰ, সংগঠন, ভ্ৰমণৰ অধিকাৰ। ঠিক আছে? এতিয়া 19 আপোনাক কি কৈ আছে যে 19 কৈ আছে যে অভিব্যক্তিৰ স্বাধীনতা, কথা কোৱাৰ অধিকাৰ। অৰ্থাৎ আপোনাৰ যিটো মনত আহে এইটো আপুনি কৰিব পাৰে, ক'ব পাৰে। এইটো কি হ'ব লাগিব, দেশৰ হিতৰ কাৰণে হ'ব লাগিব। এনেকুৱা নহয় যে আপুনি এখন ৰাজহুৱা প্লেজত কৈ এনেকুৱা কথা কৈ আছে যিটো আমাৰ দেশৰ হিতৰ কাৰণে খাৰাপ, বা দেশৰ হিতৰ কাৰণে নহয়, এনেকুৱা ধৰণৰ কথা নহয়। আপুনি যিকোনো সময়তে আপুনি এটা সংগঠন বনাব পাৰে, এইটো আমাক মৌলিক অধিকাৰে দি আছে। এনেকুৱা নহয় যে আপুনি অস্ত্ৰ শস্ত্ৰ লৈ সংগঠন বনাইছে, এনেকুৱা ধৰণৰ কথা নহয়। আপোনাৰ স্বেচ্ছাচাৰে দেশৰ হিতৰ কাৰণে আপুনি যদি কোনো সংগঠন বনায় কোনো ধৰণৰ সমস্যা নাই। আৰু কৈছে ভ্ৰমণৰ অধিকাৰ, মানে আপুনি যেতিয়া আপোনাৰ মন যায়, য'ত আপোনাৰ মন যায় ত'ত আপুনি ঘূৰিব পাৰে। কথাটো তেনেকুৱাই যে আপুনি কোনো ধৰণৰ বেআইনী কাম কৰিব নোৱাৰে। বেআইনী যিটো আমাৰ লাগু নহয়, এনেকুৱা নহয় যে আপুনি এনেকুৱা ধৰণৰ বস্তু কেৰি কৰক যিবোৰ আমাক আইনে বাধা দি আছে, এইবিলাক লৈ নহয়। তো 19 আমাক কৈছে যে আপুনি কথা কোৱাৰ অধিকাৰ, সংগঠন কৰাৰ অধিকাৰ আৰু ভ্ৰমণৰ অধিকাৰ, মৌলিক অধিকাৰ 19 আমাক দি আছে। 21 ইম্পৰ্টেণ্ট হয়। 21 হ'ল জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ। এটা কথা মনত ৰাখিব, দেশত
কিমানে বেয়া পৰিস্থিতি নহওক আমাৰ এইটো অধিকাৰ ল'ব নোৱাৰে যে জীৱনৰ ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ। ব্যক্তিগত অধিকাৰটো কোনোৱে আমাৰ পৰা ল'ব নোৱাৰে যেনেকুৱা পৰিস্থিতি নাহক কিয়। মনত ৰাখিব, ব্যক্তিগত অধিকাৰ মানে আমি কি কৰিম, কোনটো কাপোৰ পিন্ধিম, কেনেকুৱা খাদ্য খাম, এইবিলাক আমাৰ ব্যক্তিগত স্বাধীনতা হয়। কোনোবাই আপোনাক ফ'ৰ্চ কৰিব নোৱাৰে যে এইটো আপুনি কৰিব নোৱাৰে, এইটো অধিকাৰ হয়। বুজি পাইছে? আৰু 21A ইয়াত কৈছে যে 21Aত এটা ইম্পৰ্টেণ্ট কথা কৈছে যে বিনামূলীয়া প্ৰাথমিক শিক্ষা 6 বছৰ বা 14 বছৰলৈ আপোনাক ফ্ৰী শিক্ষা দিয়া হ'ব, যাৰ ফলত আপুনি এটা চাব যে সৰ্বশিক্ষা অভিযান লৈ আহিছিল। ঠিক আছে? তো এইটো আমাৰ মৌলিক অধিকাৰ হয়। যদি কোনো স্কুলত, এনেকুৱা চৰকাৰী স্কুলত যে আপোনাৰ ল'ৰা ছোৱালীক যদি এডমিশ্যন কৰিব নোখোজে বা ফ্ৰী শিক্ষা নিদিয়ে, তেন্তে আপুনি এইটো কথা উল্লেখ কৰিব পাৰে যে ভাৰতীয় সংবিধান পাৰ্ট 3ত মৌলিক অধিকাৰ 21A আমাক এইটো অধিকাৰ দিয়ে যে 6 বছৰ বা 14 বছৰৰ ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব লাগে। বুজি পাইছে? 22ত ইম্পৰ্টেণ্ট কথা হৈছে যে গ্ৰেপ্তাৰৰ পাছত অধিকাৰ, এৰেষ্ট টু ৰাইট। একচুৱেলি ইয়াত বৰ্ণনা কৰা নাই, মই আপোনাক কৈ আছোঁ যে ইয়াত কিছুমান অংশ আছে। এই অংশবিলাক এইবিলাক কথা কৈ আছে যে এজন মানুহ কৈছে, এজন মানুহ এটা অপৰাধ কৰিছে, মানে কিবা এটা ভুল কৰিছে, যিটো আইনৰ নজৰত ভুল কৰিছে, যে নিশ্চয় ইয়াক কিবা প্ৰায়শ্চিত কৰিব লাগিব। ইয়াত এটা নিশ্চয় একটা প্ৰায়শ্চিত্তৰ ধাৰা আছে। যদি এজন মানুহে মানে কৈছে, এজন মানুহে এটা অপৰাধৰ কাৰণে এটা সময়তহে ইয়াক যি প্ৰায়শ্চিত ইয়াক কৰিব লাগিব, বা যি মানে ইয়াত কাৰাদণ্ড, যি মানে ৰুল অনুসৰি ইয়াক সাজা দিব লাগিব, সাজা দিয়া হয় বা পানিছ কৰা হ'ব, এটা সময়তে পাব। এটা সময়ত 3 মাহ 4 মাহ 2 বছৰ 10 বছৰ যিমান হয়। এনেকুৱা নহয় যে এজন মানুহ এটা অপৰাধ কৰিছে, ইয়াৰ কাৰণে এবাৰ 2 বাৰ 3 বাৰ 4 বাৰলৈকে তেওঁ কি হ'ব, পানিছ হ'ব, এনেকুৱা নহয়। এইটো কথা কৈ আছে। তাৰপিছত কৈছে যে এজন মানুহে ধৰি লওক 1947ত কিবা অপৰাধ কৰিছে। ঠিক আছে? 1947ত কিবা অপৰাধ কৰিছে আৰু এইটো অপৰাধ সাব্যস্ত হৈছে যে মানুহজনে সঁচাকৈ অপৰাধ কৰিছে। কিন্তু তেতিয়াৰ সময়ত এইটো অপৰাধৰ যিটো মানে পানিছ হ'ব লাগিছিল, সেইটো 6 মাহ, ধৰি লওক 6 মাহ, যিটো পানিছ হ'ব লাগে 6 মাহ। কিন্তু আজিৰ ডেটত, আজি 2025ত যদি আমি চাওঁ, এইটো অপৰাধৰ কাৰণে আজি 10 বছৰ। এইটো নহয় যে এই মানুহজনক এই তেতিয়া কৰিবলগীয়া ভুলৰ কাৰণে আজি 10 বছৰ ইয়াক পানিছ দিয়া হ'ব, তেনেকুৱা ধৰণৰ নহয়। অৰ্থাৎ আমি ক'ব খুজিছে আমাক যে 22 যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে, ইয়াত অপৰাধৰ কাৰণে, অপৰাধৰ ফেভাৰে কিছুমান কথা কৈ আছে, যিটো আমাৰ মৌলিক অধিকাৰ হয়। আৰু 25 আৰু 28 ইয়াত আমাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দ্বীপ আছে। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ বুলি ক'লে আপুনি নিশ্চয় আপোনাৰ মনত কিছুমান কথা আহি যায় যে আমি আমাৰ ধৰ্মটো আপোনাক কেনেকৈ পৰ্যবেক্ষণ কৰিব লাগে। আপুনি যদি হিন্দু হয়, আপুনি যদি মুছলিম হয়, তেন্তে আপোনাৰ হিন্দু বা মুছলিম ধৰ্মৰ কিছুমান নীতি ৰিৱাজ আছে, এইটো আপুনি কেৰি কৰিব পাৰে। ইয়াত কোনোধৰণে ৰোক ঠোক কৰিব নোৱাৰে, যিটো আমাৰ মৌলিক অধিকাৰ। আৰু আপোনাক মই ক'লোৱে যে মৌলিক অধিকাৰ চৰকাৰে কাঢ়ি ল'ব নোৱাৰে। আৰু এইটো কোনে পৰ্যবেক্ষণ কৰে? ভাৰতৰ সংবিধানে পৰ্যবেক্ষণ কৰে, সংৰক্ষণ কৰে। ঠিক আছে? 32 চবতকৈ ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। 32 মূল অধিকাৰ ৰক্ষাৰ বাবে আদালতত যোৱা অধিকাৰ। ঠিক আছে? এই যিবিলাক মই আপোনাক বৰ্ণনা কৰিলোঁ, আমাৰ মৌলিক অধিকাৰসমূহ, যদি আপোনাক এনেকুৱা লাগি আছে যে মৌলিক অধিকাৰসমূহ আমাৰ ভংগ হৈ আছে বা কোনোবাই আপোনাৰ মৌলিক অধিকাৰসমূহ লৈছে, আপোনাক মৌলিক অধিকাৰসমূহ আপুনি স্বাধীনতা পোৱা নাই, তেন্তে আপুনি কি কৰিব? এনেকুৱা হ'ব যে আপোনাক মৌলিক অধিকাৰ যিটো আমি দিয়া আছে, ধৰি লওক আপোনাৰ যিটো 21A আছে, ইয়াত 6 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন দিব লাগে। যদি কোনোবাই কৈ দিয়ে আমি দিব নোৱাৰোঁ, আপুনি যি কৰে কৰক, তেন্তে আপুনি ক'ত যাব? তেওঁৰ লগত আপুনি বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। বেয়া ব্যৱহাৰ কৰিলে আকৌ এনেকুৱা কথা হ'ব যে আমি নিদিওঁ, কি কৰিব? আপুনি যি ইচ্ছা থাকে কৰক। তেন্তে আপুনি আদালতৰ ওচৰত যাব পাৰে। কি লৈ? যে ভাৰতৰ সংবিধান দিয়া মৌলিক অধিকাৰ 32ত আমাৰ ইয়াত লিখা আছে যে আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে, এইবিলাক যদি কোনোবাই উলংঘন কৰে, তেন্তে আমি ভাৰতৰ আদালতৰ ওচৰত অথবা ভাৰতৰ আইনৰ ওচৰত আমি যাব পাৰোঁ। এইটো কোনে কৈছে? ডক্টৰ ভীমৰাও আম্বেদকাৰ এইটো সংবিধানৰ আত্মা বুলি কৈছে। মানে এই আইন 32 মৌলিক অধিকাৰ 32 যদি নহয়, যিমানবোৰ আমাৰ মৌলিক অধিকাৰ আছে, এইবিলাক কোনো কাম নহয়। ঠিক আছে? মানে আমাৰ যিমানবোৰ মৌলিক অধিকাৰ আছে, যদি কোনোবাই না মানে,
বা চৰকাৰে যদি আমাক এইবিলাক নিদিয়ে বা কোনো প্ৰশাসনৰ ব্যক্তি যদি আমাক এইবিলাক উলংঘন কৰি থাকে তেন্তে আমি কাৰ ওচৰত যাম? এইকাৰণে এটা ধাৰা দিছে যে 32ত আমাৰ এইবিলাক 32ৰ আধাৰত আমি আদালতৰ ওচৰত আমি এইবিলাক ব্যাখ্যা কৰিব পাৰিম যে এইজন মানুহে আমাৰ এইবিলাক অধিকাৰ বন্ধ কৰি ৰাখিছে। যদি আমি উদাহৰণ লৈ চাওঁ যদি কোনো চৰকাৰে ক'লে যে মহিলাই চোৰা পথত যাব নোৱাৰিব, এইটো ধাৰা 16ৰ অধিকাৰসমূহ ভংগ হ'ব। কি হ'ল 2016ত আমাৰ কি আছে যে আইনৰ ওচৰত সকলোৱে সমান। যদি কোনোবাই বাধা দিয়ে তেন্তে এইটো অধিকাৰত আমাৰ আহি যাব। তাৰপিছত কৈছে কোনোবাজনক গ্ৰেপ্তাৰ কৰি 28 ঘণ্টাৰ ভিতৰত আদালতত নিদিয়ে তেন্তে এইটো ধাৰা কাক উলংঘন কৰিব? 22ক উলংঘন কৰিব। বুজি পাইছে? মই আপোনাক ক'বলৈ চেষ্টা কৰিছিলোঁ যে আপোনাৰ যিটো মৌলিক অধিকাৰ আছে, আপোনাৰ যিটো প্ৰাপ্য, আপুনি এইটো গিফ্ট, যেনেকুৱা গিফ্ট কিছুমান থাকে যে ভগৱানে আমাক কিছুমান বা ওপৰৱালাই কিছুমান আমাক এনেকুৱা গিফ্ট দিছে যিবিলাক আমাক মানে কোনোবাই যদি কাঢ়ি ল'ব খোজে তথাপি ল'ব নোৱাৰে। যেনেকুৱা আমাৰ বতাহ, কোনোবাই যদি চেষ্টা কৰে তথাপি ল'ব নোৱাৰে। ৰ'দ, পানী, এইবিলাক বস্তু এনেকুৱা ধৰণৰ ভাৰতৰ সংবিধানে আমাক কিছুমান এনেকুৱা বস্তু দিছে যিবিলাক প্ৰশাসনেও এইবিলাক ল'ব নোৱাৰে। তো এইবিলাক বস্তু যদি আপুনি নাজানে তেন্তে আপোনাৰ জীৱনটো আধৰুৱা হৈ থাকিব। এইকাৰণে মই চেষ্টা কৰিলোঁ এইবিলাক বস্তু আপোনাক জনাৰ কাৰণে। ইয়াৰ উপৰিও যদি আপোনাক লাগে যে আৰু আমাক বিৱৰণ লাগে তেন্তে মই নিশ্চয় চেষ্টা কৰিম আপোনাক দিয়াৰ কাৰণে। যদি পায় আপুনি নিশ্চয় শ্বেয়াৰ কৰিব, কাৰণ এইবিলাক বস্তু আপোনাৰ জীৱনত নহয় বেলেগৰ জীৱনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আশা ৰাখিলোঁ আপোনাৰ ল'ৰা ছোৱালীকো নিশ্চয় ক'ব। মই আৰু ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা নিশ্চয় সংবিধানখন নিশ্চয় আপুনি এবাৰ পঢ়ি ল'ব। তাত কিছুমান বস্তু আছে যিবিলাক আপোনাৰ জীৱনত গোটেই বস্তু লাগতিয়াল, কিন্তু বিশেষ কিছুমান বস্তু আমাৰ জীৱনত বিশেষ লাগতিয়াল।